মহিলাৰ কোনটো অংগ আটাইতকৈ পবিত্ৰ? পৃথিৱীৰ অতি কম সংখ্যক লোকেহে জানে যে এগৰাকী নাৰীৰ কোনটো অংগ আটাইতকৈ পবিত্ৰ। কি লক্ষণৰ ভিত্তিত এগৰাকী নাৰীক ভাগ্যৱান বুলি গণ্য কৰা হয়? আজি আমি এই কথা জানিব পাৰিম যে এগৰাকী নাৰীৰ কোনটো অংগ আটাইতকৈ পবিত্ৰ হয়। এগৰাকী নাৰীৰ কি লক্ষণে তেওঁক সমগ্ৰ পৰিয়ালটোৰ বাবে ভাগ্যৱান কৰি তোলে? গতিকে এই বিষয়ে সম্পূৰ্ণকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। নাৰীৰ দেহৰ কোনটো অংগ আটাইতকৈ পবিত্ৰ সেইটো জানিবলৈ প্ৰতিজন ব্যক্তিয়ে কৌতূহলী হৈ থাকে। বহু লোকে নাৰীৰ ভৰিক দেহৰ আটাইতকৈ পবিত্ৰ অংগ বুলি গণ্য কৰে, কিন্তু প্ৰকৃত সত্য সেইটো নহয়। সমগ্ৰ পৃথিৱীৰ অতি কম সংখ্যক লোকেহে জানে যে এগৰাকী নাৰীৰ কোনটো অংগ আটাইতকৈ পবিত্ৰ হয়। প্ৰকৃত সত্য কথা জানিলে আপুনি আচৰিত হৈ পৰিব। সামুদ্ৰিক শাস্ত্ৰত মহিলা আৰু গৃহিণীৰ শৰীৰৰ অংগসমূহৰ বিষয়ে বিতংভাৱে উল্লেখ আছে। নাৰীৰ কোনটো লক্ষণ কোন পুৰুষৰ বাবে ভাল অথবা ভাগ্য পৰিৱৰ্তনকাৰী হ'ব, এই প্ৰশ্নৰ উত্তৰো সামুদ্ৰিক শাস্ত্ৰত পোৱা যায়। ইয়াত চুলিৰ পৰা ভৰিৰ নখলৈকে মহিলাৰ স্থিতি আৰু ইয়াৰ ফলাফলৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াত মহিলাৰ প্ৰধান অংগসমূহৰ বিভিন্ন ফলাফলৰ কথাও উল্লেখ কৰা হৈছে। হয়তো এই কাৰণেই আমাৰ সমাজৰ বয়োজ্যেষ্ঠসকলে যেতিয়া বিয়াৰ বাবে ছোৱালী চাবলৈ যায়, তেতিয়া ছোৱালীজনীৰ শাৰীৰিক সৌন্দৰ্যতকৈ শৰীৰৰ অংগ আৰু লক্ষণৰ প্ৰতিহে বেছি গুৰুত্ব দিয়ে। আহকচোন আজি আমিও এই কথা জানি লওঁ যে নাৰীৰ কোনটো অংগ আটাইতকৈ পবিত্ৰ বুলি কোৱা হয়। নাৰীৰ শৰীৰৰ কোনবোৰ প্ৰধান অংগ আৰু কি লক্ষণে স্বামী আৰু পৰিয়ালৰ ভাগ্য সলনি কৰাৰ ক্ষেত্ৰত শুভ ফল প্ৰদান কৰে। ভাৰতীয় সংস্কৃতিত নাৰীক পূজাৰ যোগ্য বুলি গণ্য কৰা হয় আৰু সমাজত নাৰীয়ে উচ্চ সন্মান লাভ কৰে। এই কাৰণেই আমাৰ সমাজত কন্যা পূজনৰ পৰম্পৰা আছে। কিছুমান বিশেষ লক্ষণে এগৰাকী নাৰীক ভাগ্যশালী তথা লক্ষ্মী মাতা সদৃশ কৰি তোলে। সেই লক্ষণসমূহৰ ভিতৰত প্ৰথম লক্ষণ হৈছে দীঘল চুলি। শাস্ত্ৰত উল্লেখ আছে যে দীঘল চুলিৰ নাৰীক পদ্মিনী অৰ্থাৎ উচ্চ শ্ৰেণীৰ মৰ্যাদা দিয়া হৈছে। দীঘল আৰু ৰেশমী চুলি মংগল আৰু সৌন্দৰ্যৰ প্ৰতীক। আমাৰ হিন্দু ধৰ্মৰ যিকোনো দেৱীৰ কোনো ছবি বা প্ৰতিমূৰ্তি দেখিলে দেখিব যে তেওঁলোকৰ চুলি সদায় দীঘল। দীঘল চুলিৰ মহিলাসকল স্বামীৰ বাবে সৌভাগ্যশালী বুলি প্ৰমাণিত হয়। দ্বিতীয় লক্ষণ হৈছে দীঘল ডিঙি। সামুদ্ৰিক শাস্ত্ৰত দীঘল ডিঙিৰ নাৰীক শুভ বুলি গণ্য কৰা হয়। সামুদ্ৰিক শাস্ত্ৰৰ মতে দীঘল ডিঙি থকা মহিলাসকল ঐশ্বৰ্যশালিনী হয় আৰু তেওঁলোক সকলো দিশৰ পৰা সমৃদ্ধ হয়। এনে লক্ষণযুক্ত নাৰীৰ স্বামীয়ে কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন নহয়। তৃতীয় লক্ষণ হ'ল বহল কপাল। যদি আপোনাৰ চাৰিওটা আঙুলি কপালত সহজে একত্ৰিত হয়, তেন্তে ই এক অতি শুভ লক্ষণ। যদি কপালত তিনিটা আঙুলিহে ৰাখিব পাৰি, তেন্তে তাৰ অৰ্থ হ'ল আপোনাৰ কপালখন সৰু। সৰু কপাল থকা মহিলাসকলে কেতিয়াও নিজাববীয়াকৈ কোনো সিদ্ধান্ত ল'ব নোৱাৰে। এনে মহিলাৰ আত্মবিশ্বাসৰ অভাৱ হয় আৰু তেওঁলোকৰ ভাগ্যও দুৰ্বল হয়। আৰু যিসকল মহিলাৰ ডাঙৰ কপাল আছে, যাক গজমস্তক বুলি কোৱা হয়, তেওঁলোক অতি সৌভাগ্যৱান। তেনে নাৰীৰ স্বামীয়ে সমাজত খ্যাতি, সন্মান আৰু প্ৰতিষ্ঠা লাভ কৰে। তেওঁলোকৰ প্ৰতিটো কামতে দৃঢ়তা থাকে আৰু প্ৰতিটো কামতে সফলতা লাভ কৰে। এনে মানুহ অতি বিশ্বাসযোগ্য হয়। চতুৰ্থ লক্ষণ হৈছে কপাল বাধামুক্ত হ'ব লাগে, অৰ্থাৎ কপালত কটা চিনৰ দৰে কোনো চিন থাকিলে অশুভ বুলি গণ্য কৰা হয়, যাৰ পৰা অশান্তিৰ সৃষ্টি হয়। ল'ৰাই হওক বা ছোৱালী হওক, এনেবোৰ মানুহ বৰ খঙাল হয়। তেওঁলোক অলপ স্বাৰ্থপৰ স্বভাৱৰ হয়। এনে লোকৰ স্বভাৱ
খৰতকীয়া আৰু জেদী হয়। আনহাতে যদি এই চিনটো জন্মগত নহয় কিন্তু পাছত সৃষ্টি হয়, অৰ্থাৎ জন্মৰ পাছত কপালত আঘাত পায় আৰু আঘাতৰ চিনটো থাকি যায়, তেন্তে ইয়াৰ অৰ্থ হ'ল তেওঁলোকৰ মংগল গ্ৰহ দুৰ্বল। আৰু যি ব্যক্তিৰ মংগল গ্ৰহ দুৰ্বল হয় তেওঁলোকে নিশ্চিতভাৱে 12 বছৰ বয়সৰ আগতেই কপালত আঘাত পায়। এনে লোকৰ বৈবাহিক জীৱন সমস্যাৰে ভৰা হয় আৰু তেওঁলোকৰ জীৱনসংগীৰ লগত মতানৈক্য থাকে। গতিকে যিসকল লোকৰ কপালত কোনো ধৰণৰ আঘাতৰ চিন বা জ্বলা পোৰাৰ চিন থাকে তেন্তে এনে লোকে কপালত চন্দন লগাব লাগে। ইয়াৰ ফলত তেওঁলোকৰ ভাগ্য শক্তিশালী হয়। পঞ্চম লক্ষণ হৈছে শৰীৰৰ দুৰ্গন্ধ আৰু শৰীৰত অত্যধিক চুলি। যদি কোনো ব্যক্তিৰ, বিশেষকৈ মহিলাৰ দেহ ঘামত অধিক দুৰ্গন্ধময় হয় অথবা তেওঁলোকৰ শৰীৰত যথেষ্ট চুলি থাকে তেন্তে এনে মহিলাসকল নিশ্চয় শনিৰ দশাযুক্ত হয়। আৰু শনি যদি দূষিত হয় তেন্তে এনে এগৰাকী নাৰী কোনো কামতে সফল হ'ব নোৱাৰে। এনে এগৰাকী মহিলাৰ পৰিয়ালৰ সদস্যসকলেও অসফল হ'ব লগা হয়। তেনে লোকৰ চৰিত্ৰও ভাল নহয়, তেওঁলোকৰ কামত সদায় পলম হয়। এনে মানুহ কেতিয়াও ৰাতিপুৱা সোনকালে সাৰ পাব নোৱাৰে, নিশাচৰ প্ৰকৃতিৰ হয়। এনে মহিলাই আনক সহজে বিশ্বাস নকৰে। কিন্তু যদি স্বাভাৱিক চুলি থাকে বা ঘামৰ স্বাভাৱিক গোন্ধ থাকে তেন্তে সেয়া ঠিকেই আছে। কিন্তু যদি গন্ধ অধিক বেছি হয় তেন্তে সেইটো শুভ লক্ষণ নহয়। এনে মহিলাসকলে সদায় সুগন্ধিযুক্ত দ্ৰব্য ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ফলত তেওঁলোকৰ শুক্ৰ গ্ৰহ শক্তিশালী হয়। ষষ্ঠ লক্ষণ হৈছে কণ্ঠ। যদি আমি পুৰুষৰ কথা কওঁ, যি পুৰুষ বা ল'ৰাৰ মাতটো ডাঙৰ আৰু স্পষ্ট, তেনে ল'ৰাবোৰ বহুত বিশ্বাসযোগ্য হয়। তেওঁলোকৰ সূৰ্য অতি শক্তিশালী আৰু তেওঁলোক প্ৰতিটো ক্ষেত্ৰতে সফল হয়। চাকৰি কৰক অথবা ব্যৱসায় কৰক, নিজৰ ক্ষমতাৰ বলত সফলতা লাভ কৰে। আনহাতে যিসকল লেহেমীয়াকৈ কথা কোৱা পুৰুষ, অৰ্থাৎ কোমল মাত থকা পুৰুষ, যাৰ কথাবোৰ এবাৰতে স্পষ্ট নহয়, তেনে লোকৰ আত্মবিশ্বাস দুৰ্বল হয়। জীৱনত তেওঁ সদায় বিভ্ৰান্ত হৈ থাকে। আৰু যদি নাৰীৰ কথা কোৱা হয় তেন্তে যিসকল কৰ্কশ মাতৰ নাৰী অথবা অতি উচ্চস্বৰত কথা কোৱা ছোৱালী আছে, যিকোনো কামত সফলতা লাভ কৰিবলৈ এনে মহিলাই জীৱনত বহুত সংগ্ৰাম কৰিব লগা হয়। আনহাতে কোমল আৰু মিঠা কণ্ঠৰ ছোৱালীক অতি ভাগ্যৱান বুলি গণ্য কৰা হয়। তেওঁলোকে জীৱনৰ সকলো প্ৰকাৰৰ সুখ অতি সহজে লাভ কৰে। সপ্তম লক্ষণ হৈছে খোজ কঢ়াৰ সময়ত ভৰিৰে বেছি শব্দ কৰা। বিশেষকৈ যদি ঘৰৰ মহিলাসকলে খোজ কাঢ়ি থাকোঁতে ভৰিৰে শব্দ কৰে, অতি বেগেৰে খোজ কাঢ়ে, অতি বেগেৰে চলা ফুৰা কৰে, তেন্তে এয়া ভাল লক্ষণ নহয়। যদি খোজ কাঢ়োতে ভৰি চুচৰাই যায় অথবা কোনো কাৰণত ভৰিৰ শব্দ শুনা যায় তেন্তে সেয়া ভাল বুলি গণ্য কৰা নহয়। সেইবাবেই মহিলাসকলে পায়ল পিন্ধিব লাগে, যাতে খোজ কঢ়াৰ সময়ত পায়লৰ মধুৰ শব্দই ঘৰলৈ মংগল আৰু ইতিবাচকতা কঢ়িয়াই আনে। অষ্টম লক্ষণ হৈছে চকু। আপোনালোকে এই কথা নিশ্চয় শুনিছে যে চকুৱেই হৈছে ব্যক্তিৰ ব্যক্তিত্বৰ দাপোন, আৰু এইটো একেবাৰে শুদ্ধ। চকু দুটা বাধামুক্ত হ'ব লাগে, অৰ্থাৎ চকুৰ চাৰিওফালে কোনো ধৰণৰ আঘাতৰ চিন থাকিব নালাগে আৰু চকুত উজ্জ্বলতা থাকিব লাগে। এনে নাৰীক গোটেই ঘৰখনৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। নৱম লক্ষণ হৈছে নখ। যিসকল লোকৰ নখ কামোৰাৰ অভ্যাস আছে তেওঁলোকৰ বাবে ই দুৰ্ভাগ্যক নিমন্ত্ৰণ কৰাৰ সমান। নখ কামোৰা মানুহ সদায় কিবা নহয় কিবা মানসিক চাপত থাকে অথবা হতাশাৰ বলি হয়। এনে নাৰীৰ জীৱনত কোনো স্থবিৰতা নাই। দীঘলীয়া চিকচিকীয়া নখ থকা মানুহবোৰ অতি ভাগ্যৱান হোৱাৰ লগতে
এনে মহিলাই ঘৰলৈ সৌভাগ্য কঢ়িয়াই আনে। কোৱা হয় যে য'ত নাৰীক পূজা কৰা হয় তাতেই দেৱতাসকলে বাস কৰে, আৰু য'ত তেওঁলোকক বাৰে বাৰে অপমান কৰা হয়, গালি গালাজ কৰা হয়, হাৰাশাস্তি কৰা হয়, তাত দেৱী দেৱতাসকল ভুলতেও বাস নকৰে। সেইবাবেই নাৰীক সন্মান কৰা উচিত। নাৰীৰ প্ৰতি সন্মানক প্ৰকৃতিৰ প্ৰতি সন্মান বুলি গণ্য কৰা হয়। আহকচোন এতিয়া আমি নাৰীৰ শৰীৰৰ কোনটো অংগ আটাইতকৈ পবিত্ৰ হয় সেই কথা জানিবলৈ চেষ্টা কৰোঁ। আমাৰ পৌৰাণিক ঋষিসকলৰ মতে ব্ৰাহ্মণৰ ভৰি পবিত্ৰ, গৰুৰ পিঠি পবিত্ৰ, ঘোঁৰা আৰু ছাগলীৰ মুখ পবিত্ৰ। কিন্তু যেতিয়া নাৰীৰ কথা আহে, নাৰীৰ শৰীৰৰ এটা অংগৰ পবিত্ৰতাৰ কথা কোৱা হয়, তেতিয়া ঋষিসকলে কয় যে নাৰী পবিত্ৰ হয়। অৰ্থাৎ যিকোনো নাৰীৰ কেৱল এটা অংগই নহয়, সমগ্ৰ শৰীৰটোৱেই পবিত্ৰ। কিন্তু তাৰ ভিতৰতো নাৰীৰ নাভি আটাইতকৈ পবিত্ৰ। মহিলাৰ নাভিত মাতা শক্তি বাস কৰে। নাৰীৰ নাভিত ইমান শক্তি থাকে যে সন্তান জন্ম দিয়া নাৰীৰ নাভিৰ পৰাই গৰ্ভস্থ সন্তানৰ বিকাশ ঘটে। এই অংগটোৰ পবিত্ৰতা বজাই ৰাখিবলৈ আৰু মাতা শক্তিক সন্মান জনাবলৈ মহিলাসকলে নাভিত তেল লগাব লাগে। নাভিত সদায় তেল লগোৱা মহিলাগৰাকীয়েই আটাইতকৈ সৌভাগ্যৱান, আৰু এনে এগৰাকী নাৰী সকলো ধৰণৰ ৰোগৰ পৰা আঁতৰি থাকে। তেনে মহিলাই ঘৰলৈ সৌভাগ্য কঢ়িয়াই আনে। বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ কথাখিনি আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।